আপোনালোকে কি কয় সেইটোৱে কথা আজি আপোনালোকে ভালকে নিউজ কৰিব পাৰিছেনে নাই ৰাতি গধূলি ঘূৰিব পাৰিছেনে নাই এটা সময়তো গড়েশ্বৰত সাংবাদিকো হত্যা হৈছিলে তো আজিতো তেনেকুৱা সাংবাদিক হত্যাটো বাদ দিয়ক সাংবাদিকক কোনোবা এটা অলপ যদি কিবাও কৈ দিয়ে ইয়াতে ডাঙৰ ঘটনা হৈ যাব সাংবাদিকৰ প্ৰতি এটা সিকিউৰিটি আহি গৈছে যাকে তাকে গালি পাৰিব পাৰে মোৰ ওপৰতে কিমান নিউজ কৰে মই কিবা কাকবা ধমকি দিছো নেকি বা বেয়াকে কৈছো নেকি এইটোৱে পৰিৱৰ্তন গতিকে বিৰোধীৰ কথাটো হ'ল তেখেতসকলে বগাটোকো কলা দেখা পায় ৰঙাটোকো কলা দেখা পায় হালদিয়াটোকো কলা দেখা পায় আমি কিন্তু ৰঙাটো ৰঙা কলাটো কলা বগাটো বগা হালদিয়াটো হালদিয়া দেখা পাওঁ সেইটোৱে ডিফাৰেন্স স্কুল কলেজৰ ইতিমধ্যে অকণমান লাগিলে কিন্তু ভিটিআৰত 6.3 আণ্ডাৰৰ যিখিনি হ'বলগীয়া 6.3 টো বহুত কঠিন এটা বিষয় তথাপিতো আমাৰ চুক্তিখনত আমি এইটো ৰাখি থৈছিলো কাৰণ এইটোৰ বাহিৰে বেলেগ উপায় নাই আৰু প্ৰভিন্সিয়েলাইজেশ্যনটো এনেকা জটিল বিষয় বড়োলেণ্ডত যদি 10খন স্কুল প্ৰভিন্সিয়েলাইজ কৰে অসমতো প্ৰেছাৰ আহিব তো সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ওপৰত বিচাৰ কৰি আছে আমাৰ বিশ্বাস আছে আমাৰ তাত বহুত বেছি স্কুল নাই আমাৰ তাত LP ME হাই স্কুল কলেজ লৈ পেলাই আমাৰ কি আছে এইটো জুনিয়ৰ কলেজ এইবিলাক লৈ পেলাই কেইখনমানে স্কুল আছে সো মই ভাবো মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি নহয় কালি আমাৰ বড়োলেণ্ড অঞ্চলৰ সমস্যাখিনি যিটো চুক্তিৰ দফা এটা আছে তেখেতে নিশ্চয় এই সমস্যাটো সমাধান কৰিব মোৰ বিশ্বাস আছে মই এইটোৰ কাৰণে আমাৰ MCLA পবিত্ৰ বৰাই যোৱাকালি ৰাতিও ফোন কৰিছে মই তেখেতক কৈছো আজি এই মিটিংটো শেষ হ'লে আজি বা কালিৰ ভিতৰত কন্ট্ৰেক্টজনক মাতি পেলাই স্পীডত কামটো কৰিব লাগে মই তেখেতক কৈ দিছো ভালে কথা অখিল গগৈ দিয়ক চবে দিয়ক তেতিয়াহে গম পাব যে পৃথিৱীৰ ভিতৰত পৃথিৱী নহয় ভাৰতৰ ভিতৰত সবচে ভাল গণতন্ত্ৰ অঞ্চল দি বড়োলেণ্ডখন হয় এইটো চবে প্ৰমাণ কৰি যাওক আৰু হাগামে কৈছে যে মানে আপোনালোকে মানে হেৰি নহয় আৰু বিজেপিৰ লগতহে মূল যুঁজখন হ'ব বুলি কৈছে হাগ্ৰামা ডাঙৰীয়াৰ লগতো মই ভাবো বিজেপিৰ লগতো নহব ডনাল্ড ট্ৰাম্পৰ লগতে হ'ব পাৰে হাগ্ৰামাৰ যুঁজটো কাৰো লগত নহয় ডনাল্ড ট্ৰাম্পৰ লগত হ'ব পাৰে তেখেতে কি কৰিছিলে আমি যদি চন্দন ব্ৰহ্মক ফাঁচাই দিছো আমি তেখেতক অহাৰ লগে লগে চৰকাৰৰ এডভাইজাৰ কৰিছো আমি তেখেতক সন্মান দিছো তেখেতে কি কৰিছিলে তেখেতৰ নিজৰ সতীৰ্থ হয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াটো চন্দন ব্ৰহ্ম বাওহাত আৰু খুৱাত আছিল হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্ম আৰু আমাৰ কি কয় খাম্ফা বৰগোহাঁই নাথাকাৰ পিছত তেখেতৰ খু হাতো নাই বাও হাতো নাই এতিয়া সি কিহদি পাৰ্টি চলাই আছে চাওক আপোনালোকে দেখা পাব হিতাধিকাৰীসকলক আমাৰ ৰাজনৈতিক নেতাসকলে বা চৰকাৰে হিতাধিকাৰীসকলক টাৰ্গেট কৰি বহুতখিনি স্কিম লোৱা হয় কেন্দ্ৰ চৰকাৰৰ ইমান ভাল ভাল আঁচনি আছে ৰাজ্য চৰকাৰৰ ইমান ভাল ভাল আঁচনি আছে আমি কাউন্সিল চৰকাৰৰ বহুত ভাল ভাল আঁচনি আমি লৈছো এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ নহ'লে যিটো উদ্দেশ্য লৈ সেই আঁচনিবিলাক আৰম্ভ কৰা হৈছে বা আঁচনিবিলাক দিয়া হৈছে সেইটো মানে সঁচা অৰ্থত আমি ইয়াৰ বেনিফিটটো নাপাম গতিকে ভাৰতৰ অৰ্থনীতিটো আগুৱাই নিবৰ কাৰণে ভাৰতৰ সমাজখন সুস্থিৰতা আনিবৰ কাৰণে অৰ্থনৈতিক বিকাশটো অত্যন্ত দৰকাৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে এটা সংকল্প লৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অসমখন ভাৰতৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ কাৰণে ইতিমধ্যে মিছন বনাইছে সো আমিও বিটিআৰ অঞ্চলৰ 5খন জিলাক খচত খচ মিলাই আগবঢ়াই নিব লাগিব সেইকাৰণে হিতাধিকাৰীসকলে আমাৰ মেইন য'ত আমি কোটি কোটি টকা দি পেলাই আঁচনিবিলাক দিওঁ কিন্তু এই কথাবিলাক তেখেতসকলক অনুৰোধ কৰিবলৈ ৰৈ যায় যে এই আঁচনিবিলাক যাতে সঠিকভাৱে ৰূপায়ণ কৰে এইকাৰণে কেতিয়াবা PMYৰ ঘৰ পাইছে এটা কিস্তি দুটা কিস্তি পইচাটো কোনোবা বেলেগত ব্যৱহাৰ কৰি বহি আছে ঘৰখন হোৱা নাই কোনোবা ছাগলী পালন গাহৰি পালনৰ আঁচনি পাইছে সঁচাকৈ এইটো ৰূপায়ণ হোৱা নাই তো সি যদি সঁচাকৈ এইটো ৰূপায়ণ হ'লেহেঁতেন অৰ্থনৈতিকভাৱে আগুৱাই যাব পালে হয় কিছুমানক আমি হেণ্ডলুম মিছনত বোৱনী শিপিনীসকলক আমি সহায় কৰিছোঁ কিন্তু কোনোবাই এই তাঁতশালবিলাক বিক্ৰী কৰি দিলে এই কামবিলাক নহ'ব গতিকে আজি হিতাধিকাৰীসকলক আমি অনুৰোধ কৰিছোঁ যে এইটো যাতে সকলো বাস্তৱত ৰূপায়ণ কৰাত তেখেতসকলে কাম কৰে সেইটোকে আমি হিতাধিকাৰী এই সভাৰ দ্বাৰা তেখেতসকলক অনুৰোধ কৰিছোঁ সৃষ্টি কৰিলে শান্তি আহিব বুলি আশা কৰে শান্তি চাওক হিতাধিকাৰী আৰু শান্তি দুটা বিষয় হিতাধিকাৰী কথাটো কি হয় মানুহ অশান্তি কিয় হয় আমাৰ তাত আগত হৈছিলে জাতিগত বা গোষ্ঠীগত সংঘৰ্ষবিলাকো হৈছিলে ইয়াৰ মূল কাৰণটো হৈছে চবৰৰ ওপৰত ভয় যে মোৰ মাটিটো কোনোবা কাঢ়ি ল'ব নেকি মোৰ ভাষাটো কোনোবাই মানে শেষ কৰিব নেকি মোৰ সংস্কৃতিটো কোনোবাই শেষ কৰিব নেকি যোৱা 50-100 বছৰত মানুহৰ চিন্তাটো তেনেকা আছিলে গতিকে আজিৰ সময়ত কি হৈছে যে হিতাধিকাৰীসকলক
বিভিন্ন আৰ্থিক সাহায্য দিয়াৰ লগে লগে তেখেতসকলে অৰ্থনীতিভাৱে স্বাৱলম্বী হ'ব। অৰ্থনীতি স্বাৱলম্বী হ'লে তেখেতসকলৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা ল'ব পাৰিব আৰু ভাল সংস্থাপন পাব। তো তেতিয়া আৰু মানুহবিলাকে না চৰকাৰক বেয়া পাব, না এটা মানুহে আনটো মানুহক বেয়া পাবলৈ সময় থাকিব। যেতিয়া আমি দেখিছিলোঁ যে কাশ্মীৰত যেতিয়া শিল মাৰি আছিলে ডিফেন্সৰ মানুহবিলাকৰ ওপৰত, হাৰিয়ানাৰ এজন ল'ৰাই কৈছিলে যে আমি কাম কৰি কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈ সময় নাপাওঁ, ইমানেই কাম কৰিব লাগে পথাৰত, খেতি পথাৰত, দোকানত, আৰু কাশ্মীৰৰ ল'ৰা ছোৱালীবিলাকে শিল মাৰিবলৈ ক'ত সময় পাইছে বুলি। এতিয়া আমাৰ ইয়াতো আমি সকলো যুৱসকলক, যুৱতীসকলক, যিসকল স্কুল কলেজৰ বাহিৰত আছে, সেইসকলক বিভিন্ন সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। আৰু প্ৰত্যেকটো দৰিদ্ৰ পৰিয়াল, যাক আমি লাষ্ট মেন বুলি কোৱা হয় বা দৰিদ্ৰ অঞ্চল য'ত লাষ্ট মাইল বুলি কোৱা হয়, সেইখিনিক টাৰ্গেট কৰি আমাৰ চৰকাৰী আঁচনিবিলাক ৭৮ বছৰত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ বহুত পইচা আহিছে, এই পইচাবিলাক বাস্তৱত ৰূপায়ণ হোৱা নাই। এতিয়া আমাৰ দায়িত্ব হৈছে এইখিনি ৰূপায়ণ কৰিব লাগিব, আৰু এডিশ্যনেলি কাউন্সিলে কিছুমান কাম কৰিলে এই অঞ্চলটো আগুৱাই যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।